হেল্ল' গাইজ, আজি মই আপোনালোকৰ মাজলৈ গাহৰি মাংস কেনেকৈনো বনাওঁ মই তাকে দেখুৱাওঁ। আপোনালোকে চাবচোন আৰু আপোনালোকেনো কেনেকৈ বনায়। চিম্পুলকৈ বনাম, বেছি মছলা নিদিওঁ। এয়া চাওক, মই ইয়াক লৈছোঁ আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ 3টা, আলু 1টা আৰু পটল 2টামান লৈছোঁ। এয়া মই এতিয়া কাটি ল'ম ধুনীয়াকৈ। এয়া গাহৰি মাংস, এইখিনি এতিয়া মই কাটি ল'লোঁ আৰু আদা নহৰুখিনিও পিচি লৈছোঁ, এনেই থেতালি লৈছোঁ। এতিয়া মই গেছত কেৰাহীখন পাতি তেল দিম। ইয়াত তেল বেছি নিদিওঁ, তেল অকণমান দিম, কাৰণ মাংসখিনি গোটেইখিনি তেলেই আছে বেছি। পিঁয়াজৰ কাৰণেই দিছোঁ আৰু তেলখিনি, পিঁয়াজখিনি আদা নহৰুখিনি পকিবৰ কাৰণে। এতিয়া মই তেলত দিছোঁ জিৰা, তাৰপৰা শুকান জলকীয়া 2টা দিম, কাৰণ মই শুকান জলকীয়া গোন্ধটো ভাল পাওঁ আৰু সেই শুকান জলকীয়া 2টা মই খাবলৈ বেছি ভাল পাওঁ, সেইটো কাৰণে 2টা 3টা মই শাকত প্ৰায় দিওঁৱেই। তেজপাত দি দিলোঁ। তাৰপৰা তেলত মই কেঁচা জলকীয়া, প্ৰথমতে মই কেঁচা জলকীয়াই দিওঁ তেলত। তাৰপৰা পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে মানে বিলাহী এটা কাটি ল'ব লাগিব, বিলাহী কটা নাছিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল। এয়া আদা নহৰুখিনি দিছোঁ। আদা নহৰুখিনি অলপ ভাজি পিনি অলপ ৰঙচুৱা হোৱাৰ লগে লগে মই তাত এতিয়া ইয়াত গাহৰি মাংস দি দিম। মাংস মই আধাহে দিম, কাৰণ বেছি খাব নোৱাৰি। 1 কেজি মাংস গোটেইখিনি নবনাওঁ। এইখিনি দিছোঁ, এইখিনি ইয়াত থৈ দিম। এইখিনি মই লৰাই মেলি ইয়াত নিমখ, হালধি দিছোঁ, হালধি দিলোঁ। তাৰপৰা জলকীয়া পাউডাৰ অকণমান দিছোঁ। জলকীয়া গুড়িখিনি মই নিজেই পিচি থৈ দিছোঁ, সেইটো কাৰণে এইখিনি জ্বলা বেছি, সেইটো কাৰণে দিয়া নাই। এইখিনি ধুনীয়াকৈ লৰাই মই ভাজিম। তাৰপৰা অলপ এইখিনি হোৱাৰ পাছত বেছি হ'লে মানে আকৌ তেলখিনি ওলাই যাব যে, সেইটো কাৰণে মই এতিয়া কাটি থৈ দিয়া আলু, পটল, এইবিলাক বিলাহী চব একেলগতে দিলোঁ। দি মেলি এইখিনি মই পটলবিলাক কিন্তু ডাঙৰ ডাঙৰকৈ দিছোঁ, কাৰণ পটলডোখৰত তেলখিনি সোমাই যাব নহয়, বহুত ভাল লাগিব খাবলৈ। এতিয়া মছলা ইয়াত আগে দিয়া নাছিলোঁ, তেলত বেছি দিলে মানে গোন্ধটো কম ওলাই বুলি মই ইয়াতে দিছোঁ। বেছি মছলা নিদিওঁ। ইয়াত অকণমান গৰম মছলা আৰু চব্জি মছলা অকণমানো দি দিছোঁ, কাৰণ ইয়াত চব্জিও আছে যে। মছলা আকৌ মই ভাল নাপাওঁ এই গাহৰি মাংসত। আমাৰ এজনে আকৌ গাহৰি মাংসত মছলা লাগে, যিহেতু হ'লেও মছলা বেছি খায় যে, সেইটো কাৰণে অকণমান দি দিছোঁ আৰু। এইখিনি লৰাই থাকিম মই 5 মিনিটমান লৰাই মেলি। এইখিনি অলপ পানী দিছিলোঁ ইয়াত মই, কাৰণ লাগি ধৰিছিলে তলত। এইখিনি লৰাই মেলি মই অলপ ঢাকি লৰাই আছোঁ। এইখিনি হৈছে আৰু অকণমান সময় লৰাব লাগিব। এয়া প্ৰায় হৈয়ে গৈছে। পানী মই নিদিওঁ আৰু, গোন্ধটো কিন্তু ধুনীয়া ওলাইছে। দেখিলেই মোৰ আৰু খাওঁ খাওঁ লাগে। মোৰ কিন্তু তেল মাংস বহুত ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে? মই যিমানেই তেল হয় সিমানেই ভাল পাওঁ। এয়া প্ৰায় হৈ গৈছে। এতিয়া মই টেষ্ট কৰিবলৈ দিওঁ। এয়া গোন্ধটো কিন্তু বহুত ভাল লাগিছে, টেষ্টি হওক। গাহৰি মাংসটো এনেও ভালেই লাগে। আপোনালোকে জনাবচোন কেনেকৈ বনায়। নতুন